নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা বা যিকোনো এনেকুৱা আমি যদি তীৰ্থস্থান আমি দেখোঁ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আমি কিহৰ সংকেত পাওঁ। কাৰণ এনেকুৱা সপোনবোৰ সকলো ব্যক্তিয়ে যিহেতু নেদেখে, আৰু যিসকল ব্যক্তিয়ে দেখে সেইসকল ব্যক্তিৰ অতি শীঘ্ৰে তেওঁলোকৰ জীৱনত কিছুমান প্ৰভাৱ পৰে। কাৰণ সপোন শাস্ত্ৰ অনুসৰি যিসকল লোকে ভগৱানৰ প্ৰতি বা যিকোনো তেওঁলোকে যাক পূজা অৰ্চনা কৰে, যি ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে বা যি সম্প্ৰদায়ৰ লোক হয়, তেওঁলোকে যেনেধৰণে মন্দিৰ যায়, মানুহে তেনেদৰে কিছুমানে মছজিদ যায় বা গীৰ্জা যায়, এনেকুৱা মানুহসকলে বা ব্যক্তিসকলে খুব যদি ভগৱানৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে কিন্তু কেতিয়াবা সপোনত মন্দিৰ বা নামঘৰ এনেকৈ পূজা কৰা যদি দেখে, তেতিয়াহ'লে এটা কথা ইয়াৰ দ্বাৰা নিশ্চিত হোৱা যায় যে এনেকুৱা দেখিলে তেওঁলোকৰ জীৱনত চলি থকা সকলো সমস্যা অতি শীঘ্ৰেই দূৰ হয়। কাৰণ এইটোৱে বুজায় যে ইয়াৰ দ্বাৰা তেওঁলোকৰ আশীৰ্বাদ ভগৱানৰ ওচৰত তেওঁলোক ভগৱানৰ লগত জড়িত হোৱাৰ এটা সংকেত হয়। আৰু যদি কোনো ব্যক্তিয়ে যদি পূজা অৰ্চনা নকৰে, তেওঁ যদি দেখে তেওঁ মন্দিৰলৈ যোৱা বা তেওঁ কেতিয়াবাও যদি তেওঁ খুব মন্দিৰলৈ যাবলৈ ইচ্ছা থাকে আৰু তেনেকুৱা অৱস্থাত যদি মন্দিৰ বাৰে বাৰে দেখে, তেনেকুৱা হ'লে কিন্তু তেওঁ আধৰুৱা আশা বা কিবা যদি মনত পুহি থোৱা আশা, যিকোনো আশা হয়, সৰু ডাঙৰ যিকোনো আশা অতি শীঘ্ৰে পূৰণ হ'বলৈ যায়। সেয়েহে এনেকুৱা সপোন দেখিলে যদি কিবা চিনি পোৱা মন্দিৰৰ তেওঁ সপোন দেখিছে, কিন্তু সেই মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰিবলৈ লাগে। কাৰণ সপোনত এইটোৱে ইংগিত দিছে যে আপোনাৰ সেই কামত আপুনি যি কামত চেষ্টা কৰি আছে সফল হ'বলৈ পৰা নাই, আৰু যদি জোৰ দিয়ে এই কামৰ দ্বাৰা আপুনি ছাকচেছফুল হ'ব পাৰিব। গতিকে সপোনত নামঘৰ, মন্দিৰ, মছজিদ বা যিকোনো এনেকুৱা তীৰ্থস্থান ভ্ৰমণ কৰা বা যোৱা বা পূজা অৰ্চনা কৰা বা দূৰৰ পৰা চাই থকা এনেকুৱা দেখাটো এটা বহুত ভাল সপোন বুলি গণ্য কৰা হয়। সপোন শাস্ত্ৰত এইবোৰ ভাল সপোন বুলি কোৱা হয়। এনেকুৱা সপোন দেখিলে কাৰো আগত বিশেষকৈ শ্বেয়াৰ কৰিব নালাগে, ক'ব নালাগে যে এনেকুৱা দেখিছোঁ বা এনেধৰণে সপোন দেখিছোঁ বুলি ক'লে কিন্তু ইয়াৰ যি শুভ ফলবোৰৰ পৰা যি আমাৰ সঠিক ফল আমি বেছিকৈ ভোগ কৰিবলৈ বা নাপাওঁ বা আমাৰ হাতলৈ অহাৰ পৰা বাধা দিয়া হয়, এনেকৈ মানুহক কৈ দিলে সপোনবোৰ। গতিকে আপোনালোকে যদি কেনেবাকৈ সপোনত এনেকুৱা তীৰ্থস্থান ভ্ৰমণ বা এনেকৈ নামঘৰত পূজা কৰা বা মন্দিৰত সেৱা কৰা এনেকুৱা যদি দেখিছে কেনেবাকৈ, তেতিয়াহ'লে এটা কথাই নিশ্চিত হৈ নিজৰ কাম কৰি যাওক যে আপুনি যি কামত হাত দিছে বা সেই সময়ত যদি কিবা কামো আপুনি যদি হাতত ল'বলৈ বিচাৰিছে, সেই সময়ত আপুনি সেই কামত ল'লে অতি শীঘ্ৰে সেই কামৰ দ্বাৰা আপুনি উন্নতি লাভ কৰিব পাৰিব, আৰু লগতে টকা পইচাৰ সমস্যা আপোনাৰ দূৰ হ'ব। গতিকে সপোনত আপোনালোকে কেনে অৱস্থাত কি এনেকৈ মন্দিৰ, মছজিদ, নামঘৰ বা যিকোনো গীৰ্জাঘৰ এনেকুৱা যদি দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে। কিবা জানিবলগীয়া থাকিলে আপোনালোকৰ মই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।